অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ খবৰটো শুনি দুখ লাগিল। হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ এই খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ অভিনয় চাই কেনেকুৱা পায়। অৰ্থাতে অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই ল'লে এক ডাঙৰ সিদ্ধান্ত। এই সিদ্ধান্ত সকলো সবিশেষ জানিবলৈ আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই সামাজিক মাধ্যম যোগে জনায় যে বহুত ডিচিশ্যন ল'লোঁ আৰু সিদ্ধান্ত ল'লোঁ, 21 বছৰীয়া অভিনয় যাত্ৰা ইমানতে সমাপ্ত কৰিম আৰু গুৱাহাটীৰ পৰাও বিদায় ল'লোঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই অভিনয় ত্যাগ কৰিম বুলি সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে। সঁচাকৈ খবৰ শুনি বহুত দুখ লাগিল। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা